কলিয়াবৰৰ এটা সদাব্যস্ত পথৰ জৰাজীৰ্ণ ৰূপে এটা বৃহত্তৰ অঞ্চলৰ ৰাইজৰ চলাচলৰ বাবে দুৰ্ভোগৰ সৃষ্টি কৰিছে। কলিয়াবৰৰ বামুণীৰ পৰা শাকমুঠীয়া চাহ বাগিচা হৈ হাড়গাঁও খেলমাটি আদি অঞ্চলক সংযোগ কৰা এই সদাব্যস্ত পথটোৰ এতিয়া জৰাজীৰ্ণ ৰূপ। পথৰ মাজত প্ৰকাণ্ড গাঁত, মানুহৰ অহা যোৱাৰ কাৰণে অসুবিধাৰ সৃষ্টি হৈছে। প্ৰকাণ্ড গাঁতত এজাক বৰষুণ আহিলেই গাঁত আছেনে নাই চলাচল কৰা ৰাইজে গমেই নাপায়। গাঁতত পানী ভৰ্তি হৈ থাকে, যাৰ বাবে ৰাইজৰ চলাচলত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে। আমাৰ লগত স্থানীয় এগৰাকী লোক আছে। এই পথটোৰ অৱস্থা কেনেকুৱা? বহুত অসুবিধা পাওঁ আমি গাড়ী চাড়ী লৈ অহা যোৱা কৰোঁতে, মানে একেবাৰে পিকআপটো দিবই নোৱাৰি, লাহে লাহে যাব লাগে। আৰু কিছুমান আমাৰ লগৰ গাড়ীয়ে আছিলে, পাল্টিও খাইছে ইয়াত, টমটম 2-3টা মান পাল্টি খাইছে। আৰু গাত এনেকা ডাঙৰ যে মানে বহুত চাই মেলি গ'লেহে মানে বাচি যাব পাৰি, আৰু নহ'লেতো পাল্টি খাব আৰু ডাইৰেক্ট। বহুত অসুবিধা। ৰাতিপুৱা হ'লে আপোনাৰ 8টা বজাত এইফালে গোটেই হাগমুঠি ৰাইজৰ মানে ধৰক ল'ৰা ছোৱালী আহে আমাৰ বামুণী হাই স্কুলত পঢ়িবলৈ। তেওঁলোকৰ অহা যোৱাত বহুত প্ৰব্লেম, লগত ড্ৰেছ পাতিবিলাকো বেয়া হৈ যায়, কেতিয়াবা বোকাতে পৰি যায় বা কোনোবা সোমাই যায়। তেনেকৈ বহুত অসুবিধা পাই থাকোঁ আমি। আৰু গাড়ী চাড়ী লৈ অহা যোৱাটো, বা কাৰোবাৰ কিবা মেডিকেল প্ৰব্লেম হ'ল, টাইমলি যাব নোৱাৰি মেডিকেল, এনেকুৱা বহুত ধৰণৰ প্ৰব্লেম আমি পাই থাকোঁ। ইয়াৰ পৰা আপোনাৰ বামুণীৰ পৰা এইটো হাগমুঠিলৈকে গৈছে, হাগমুঠি গেট, ইমানটো ৰাস্তা একেবাৰে বেয়া। খেলমাটি হাড়গাঁও বেয়াই আছে ইফালেও, কিন্তু এই হাগমুঠিৰ আপোনাৰ যোনটো ফেক্টৰী ৰোডটো এইটো অকণ বনাইছে, কিন্তু এই খেলমাটি চাইড আকৌ বেয়া আছে। আপোনাৰ বজাৰৰ ইফালে গোটেই বেয়া, ইফালে ভিতৰ। এনেদৰেই বামুণীৰ পৰা শাকমুঠীয়া চাহ বাগিচা সংযোগী তথা খেলমাটি হাড়গাঁৱৰ সদাব্যস্ত পথটো এতিয়া জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে। আমাৰ লগত স্থানীয় আৰু এগৰাকী লোক আছে। দাদা, এই ৰাস্তাটোৰ অৱস্থাটো কেনেকুৱা এতিয়া? এইটো চায়ে আছে কেনেকুৱা হৈ আছে, গাঁত হৈ আছে, চলাবলৈ প্ৰব্লেম হৈ আছে মানুহৰ অহা যোৱা কৰিবৰ কাৰণে। বহুত অসুবিধা, নক'বা আৰু এক্সিডেণ্ট হোৱাৰো চান্স থাকে। ঠিক আছে, হয়, এনেদৰে স্থানীয় কেইবাগৰাকীও লোকে তেওঁলোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। পথটো এতিয়া সম্পূৰ্ণ জৰাজীৰ্ণ হৈ পৰিছে, যাতায়াতৰ প্ৰায় অনুপযোগী হৈ পৰিছে। পথৰ মাজত প্ৰকাণ্ড গাঁতত এডোঙা পানীৰে এতিয়া যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে। এনেদৰেই বামুণীৰ পৰা শাকমুঠীয়া চাহ বাগিচা, খেলমাটি হাড়গাঁও এই পথটোৰ দুৰৱস্থাত স্থানীয় ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। দাদা, আপুনি সদায় পথটোৰ অহা যোৱা কৰে? হয়। ৰাস্তাটোৰ অৱস্থা কেনেকুৱা? ৰাস্তাৰ অৱস্থা বহুতেই বেয়া, বহুত দিন ধৰি আমি এনেকাই হৈ আছে। বৰষুণ দিলেতো আৰু যাবই নোৱাৰে, বহুত ডাঙৰ খাল হৈ আছে, আপোনালোকে চাইছেই। কোনো ধৰণৰ এতিয়ালৈকে কোনো মৰামতি কৰি দিয়া নাই। কি আহ্বান জনাব? আহ্বান এইটোৱে কৰোঁ যে অসম চৰকাৰক যাতে অতি সোনকালে ৰাস্তাৰ পথ ভাল কৰি দিয়ে, তাৰ বাবে অনুৰোধ জনাইছো। এইটো আপোনাৰ বামুণীৰ পৰা চাগমুঠি বাগানলৈকে গৈছে। খেলমাটিলৈকে হৈছে নতুন ৰাস্তা, কিন্তু আমাৰ এই গেটৰ পৰা বামুণীলৈকেহে ৰাস্তাখন বেয়া আছে। হয়, চাগমুঠি গেটৰ পৰা বামুণীলৈকে বেয়া আছে। এনেদৰেই শাকমুঠীয়া চাহ বাগিচা সংযোগী এই পথটো বামুণীৰ অংশটো সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে। স্থানীয় ৰাইজৰ যাতায়াতৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। এক কথাত ক'বলৈ গ'লে এই পথটোৰে যাতায়াত কৰা খেলমাটি, চাকমুঠীয়া চাহ বাগিচা হাড়গাঁৱৰ ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে, যমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।